কৃষিমন্ত্ৰী হিচাপে পীযুষ হাজৰিকাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে আচলতে সমগ্ৰ ৰাজ্যজুৰি কৃষি বিভাগটোক আচলতে যথোচিত গতিৰে লৈ যাবৰ কাৰণে মন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মাজুলী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত মই উপস্থিত আছোঁ আৰু মোৰ কেমেৰা সতীৰ্থে সামগ্ৰিক দৃশ্যাংশ দেখুৱাব। ইতিমধ্যে কাৰ্যালয়টোত আমি উপস্থিত হৈছোঁহি আৰু কৃষিমন্ত্ৰীগৰাকীয়ে যি নিৰ্দেশনা জাৰি কৰিছে, প্ৰতিগৰাকী কৃষি বিষয়াই আচলতে নিৰ্দিষ্ট সময়ত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব। কৃষকসকলে আচলতে সময়মতে তেওঁলোকৰ যি বীজ, সেই বীজসমূহ আচলতে কৃষকসকলক যোগান ধৰিব লাগিব আৰু কৃষকসকলে আচলতে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে জিলা কৃষি বিষয়াৰ লগতে যিসকল কৃষি সম্প্ৰসাৰণ বিষয়া আছে সকলোৱে আচলতে সময়মতে নিৰ্দিষ্ট কাৰ্যালয়ত উপস্থিত হোৱাৰ সমান্তৰালভাৱে কৃষকৰ ওচৰলৈ গৈ সময়মতে তেওঁলোকক সা সুবিধা প্ৰদান কৰিব লাগিব, এনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে। এই কাৰ্যালয়টোৰ পৰা মই পৰিৱেশ দেখুৱাইছোঁ। আচলতে এইখন হৈছে এটা কাৰ্যালয়, কাৰ্যালয়ৰ এটা কোঠা আৰু ইয়াত ইতিমধ্যে কোঠাসমূহ খালী হৈ থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তলৈকে আচলতে ইয়াত কোনো ধৰণৰ বিষয়া বা কৰ্মচাৰী ইয়াত উপস্থিত হোৱা নাই আৰু সমান্তৰালভাৱে মই দেখুৱাইছোঁ কাৰ্যালয়টোত ইয়াত আচলতে কেইবাখনো চকী মেজ আছে আৰু ইয়াত বৰ্তমান অৱস্থাত যি 12জন কৰ্মচাৰী এই জিলা কাৰ্যালয়টোত আছে বুলি তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে ইয়াত সকলো কৰ্মচাৰী এতিয়া উপস্থিত হোৱাহি নাই। হয়, মই এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ কমলাবাৰীৰ হয়। তো কৃষিমন্ত্ৰী আমাৰ পীযুষ হাজৰিকাই যি আহ্বান জনাইছে আমি তাৰ সমৰ্থন কৰিছোঁ আৰু আমি টাইমতে আহি অফিচত উপস্থিতো মানে থাকোঁ। আমি মানে ফিল্ড অফিচাৰ হয়, তো আমাৰ কাম মানে ফিল্ডতে বেছি থাকে। তো আমি অফিচতো আহি পেলাই বহোঁ মাজে মাজে, কিন্তু আমাৰ যিহেতু ফিল্ড অফিচাৰ তো আমি দুইটা ছাইডে মানে চাব লাগে বস্তুটো। হয়, আপুনি এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'লে যে আমাৰ এইবাৰ দেখিছোঁ যে আলু পেলাই দিবলগীয়া হৈছে। আচলতে আমাৰ মাজুলীত এতিয়াও মানে ক'ল্ড ষ্ট'ৰেজ নাই আৰু এইটো মানে ছাবচিডি বেছডত দিয়া যায়। মানে কোনোবা আগবাঢ়ি আহিব লাগিব, তেখেতৰো নিজৰ অলপ পইচা দিব লাগিব বা এতিয়া চৰকাৰেও বা ষ্টেট আৰু চেণ্ট্ৰেলে মিলাই 50% ছাবচিডি এইটো মিলাই কৰি দিয়া হয় মানে। আৰু যিহেতু এইটো অলপ মানে পইচা ইনভেষ্টমেণ্ট আছে, তো তেনেকুৱা এজন ব্যক্তি লাগিব যোনে আগবাঢ়ি আহে। আৰু আমি এবাৰ ৰিভিউ মিটিঙতো আমাৰ মাজুলীৰ ফালৰ পৰা মানে প্ৰপ'জ কৰিছোঁ যে আমাৰ ইয়াত ক'ল্ড ষ্ট'ৰেজৰ বহুতো দৰকাৰী হৈ আছে। আৰু এতিয়া যিহেতু বানপানী আহি আছে আমাৰ ইয়াত, তো আমাৰ ইয়াত এতিয়া আমি তাৰ কাৰণে আমি নিজকে ৰেডি কৰি ৰাখিছোঁ। যেনেকৈ আমাৰ কমিউনিটি নাৰ্চাৰী আহিব আমাৰ, সেইটো আমি দিম পাছত, য'ত আমি ধানৰ চিডলিংছ দিব। আৰু এতিয়া বৰ্তমান আমাৰ ধানৰ বীজ আহিছে CR802, সেইটোও আমি এতিয়া বিতৰণ কৰি যাম। আমি কেইদিনমান আগতে পাইছোঁ সেইটো। তো কৃষকে যাৰ দৰকাৰ আছে তেওঁলোকে এইটো আহি আমাৰ AE আছে, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট GPWise, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু আমাকো আহি ক'ব পাৰে। আমি নিশ্চয় ইয়াত সহায় কৰিম।